আৰু এইখিনিতে আপোনালোকক কওঁ, যদি আপোনালোকে সঠিক মানে তথ্যটো উদ্ঘাটন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে পঞ্চায়তৰ কাৰ্যালয়ত যদি যায়, সেইটো আপোনাৰ মানে লজ্জাজনক কথা বুলি ক'ব। প্ৰেচিডেণ্ট যিজন বহি আছে, একোৱেই নাজানে, এই বিষয়ে জ্ঞাত নহয় বুলি কয়। কিন্তু পঞ্চায়তৰ নলাটো এটলিষ্ট আহিছিলে, কি উদ্দেশ্যে কেনেকৈ আহিছিলে, ক'ৰ পৰা ক'লৈ নিৰ্মাণ হ'ব, তেওঁ ক'ব নোৱাৰে। ইয়াত এবাৰ আপোনাৰ ৰাজচক্ৰ বিষয়া বাইদেউ এগৰাকী আহিছিলে, তেওঁক আমি মুখাগত সন্মুখত সুধিলোঁ যে কিমান টকা আহিছিলে। আপোনালোকে RTI তথ্য কৰিলেও উত্তৰটো দিবলৈ নিবিচাৰে, ৰাজহুৱা সভাটো আপোনালোকে দিব নিবিচাৰে, কিন্তু পইচাটো কেনেদৰে খৰচ কৰিলে। কাৰণ কেলৈ আপোনালোকে ইঞ্জিনিয়াৰ চহী মৰাৰ ফলতহে তেওঁলোকে ওলাই গৈছে। কিন্তু কি মানে গোপন মিটিৰিয়েল আছে সেইটো নাজানো, ৰহস্য আছে নাজানো। আৰু তেওঁ বিগত যিজন সভাপতিৰ কথা কৈছে, তেওঁ বিগত কেইবাবছৰ ধৰি মানে শাসনতে বহি আছে, মানে এখন পঞ্চায়তৰ গোজা মাৰি বহি আছে। আৰু তাৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য আছে, তেওঁলোকে অকল চোৱাৰ নামত এখন ভেকু ভাওনা। প্ৰতিবাৰে আহিব ঘৰৰ মানুহক আমনি কৰে, অঞ্চলত পানী হ'লে অকল চোৱাৰ নামত এটা মানে মানে হাৰাশাস্তি সৃষ্টি কৰি আহিছে। 2 বছৰ আগত সেইটো লৈছিলে, মোক ক'লেহি যেন আপোনালোকৰ এডোখৰ পাই বনাম বুলি। তাই সেইডোখৰ কামটো নলৈ পেলাই ইফালে গুচি গ'ল। আৰু মইতো মাটি এৰি দিম বুলিও কৈছোঁ সিহঁতক। কৈছে যেন আপোনাৰ অকণমান ড্ৰেইনটো কাৰণে গছৰ কাৰণে আপোনাৰ অসুবিধা হ'ব, সেইকাৰণে আপোনাক মই কৰিছোঁ, এইডোখৰ পাতিলে। মই বোলো হ'ব, মই তেতিয়াহ'লে মই চপাই দিম, মোৰ কোনো অসুবিধা নাই। এতিয়া মইতো বাৰে বাৰে ডুবি থাকোঁ এইডোখৰত, মইতো প্ৰায় মই এইডোখৰত ডুবি থাকোঁ। এতিয়া সিহঁতি কি কথা পাতিলে কি নাইকিয়া নাজানো। সৰ্বসদা আহিছিলে, আলেহাবা আহিছিলে, হেৰিয়ত আহিছিলে, গোটেইখিনি আহিছিলে, মফিকাহঁতো আহিছিলে। গোটেইখিনি অহাৰ পিছত সিহঁতি কামটো তাৰমানে কি কৰিলে কি নাই মই নাজানো। পিছত লোৱাৰ পিছত তাৰপিছত গৈ পেলাই সিহঁতি আগডোখৰত গৈ পেলাই বনাই দিলে অকণমান ঠেক কৰি। নাই, নহ'লে। নগৰ মহল দুৱেলি মাছ। পঞ্চায়তৰ সৰ্বসদা আহিছিলে এবাৰ। তেওঁ কোন হয় পঞ্চায়তৰ আছিলে, সভাপতি আছিলে, আলেহা ৱাৰ্ড মেম্বাৰ। তেওঁ দুৱেলি মাজত। আৰু এইখিনিতে আপোনালোকক কওঁ, যদি আপোনালোকে সঠিক মানে তথ্যটো উদ্ঘাটন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে পঞ্চায়তৰ কাৰ্যালয়ত যদি যায়, সেইটো আপোনাৰ মানে লজ্জাজনক কথা বুলি ক'ব। প্ৰেচিডেণ্ট যিজন বহি আছে, একোৱেই নাজানে, এই বিষয়ে জ্ঞাত নহয় বুলি কয়। কিন্তু পঞ্চায়তৰ নলাটো এটলিষ্ট আহিছিলে, কি উদ্দেশ্যে কেনেকৈ আহিছিলে, ক'ৰ পৰা ক'লৈ নিৰ্মাণ হ'ব, তেওঁ ক'ব নোৱাৰে। ইয়াত এবাৰ আপোনাৰ ৰাজচক্ৰ বিষয়া বাইদেউ এগৰাকী আহিছিলে, তেওঁক আমি মুখাগত সন্মুখত সুধিলোঁ যে কিমান টকা আহিছিলে। আপোনালোকে RTI তথ্য কৰিলেও উত্তৰটো দিবলৈ নিবিচাৰে, ৰাজহুৱা সভাটো আপোনালোকে দিব নিবিচাৰে, কিন্তু পইচাটো কেনেদৰে খৰচ কৰিলে। কাৰণ কেলৈ আপোনালোকে ইঞ্জিনিয়াৰ চহী মৰাৰ ফলতহে তেওঁলোকে ওলাই গৈছে। কিন্তু কি মানে গোপন মিটিৰিয়েল আছে সেইটো নাজানো, ৰহস্য আছে নাজানো। আৰু তেওঁ বিগত যিজন সভাপতিৰ কথা কৈছে, তেওঁ বিগত কেইবাবছৰ ধৰি মানে শাসনতে বহি আছে, মানে এখন পঞ্চায়তৰ গোজা মাৰি বহি আছে। আৰু তাৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য আছে, তেওঁলোকে অকল চোৱাৰ নামত এখন ভেকু ভাওনা। প্ৰতিবাৰে আহিব ঘৰৰ মানুহক আমনি কৰে, অঞ্চলত পানী হ'লে অকল চোৱাৰ নামত এটা মানে মানে হাৰাশাস্তি সৃষ্টি কৰি আহিছে। 2 বছৰ আগত সেইটো লৈছিলে, মোক ক'লেহি যেন আপোনালোকৰ এডোখৰ পাই বনাম বুলি। তাই সেইডোখৰ কামটো নলৈ পেলাই ইফালে গুচি গ'ল। আৰু মইতো মাটি এৰি দিম বুলিও কৈছোঁ সিহঁতক। কৈছে যেন আপোনাৰ অকণমান ড্ৰেইনটো কাৰণে গছৰ কাৰণে আপোনাৰ অসুবিধা হ'ব, সেইকাৰণে আপোনাক মই কৰিছোঁ, এইডোখৰ পাতিলে। মই বোলো হ'ব, মই তেতিয়াহ'লে মই চপাই দিম, মোৰ কোনো অসুবিধা নাই। এতিয়া মইতো বাৰে বাৰে ডুবি থাকোঁ এইডোখৰত, মইতো প্ৰায় মই এইডোখৰত ডুবি থাকোঁ। এতিয়া সিহঁতি কি কথা পাতিলে কি নাইকিয়া নাজানো। সৰ্বসদা আহিছিলে, আলেহাবা আহিছিলে, হেৰিয়ত আহিছিলে, গোটেইখিনি আহিছিলে, মফিকাহঁতো আহিছিলে। গোটেইখিনি অহাৰ পিছত সিহঁতি কামটো তাৰমানে কি কৰিলে কি নাই মই নাজানো। পিছত লোৱাৰ পিছত তাৰপিছত গৈ পেলাই সিহঁতি আগডোখৰত গৈ পেলাই বনাই দিলে অকণমান ঠেক কৰি। নাই, নহ'লে। নগৰ মহল দুৱেলি মাছ। পঞ্চায়তৰ সৰ্বসদা আহিছিলে এবাৰ। তেওঁ কোন হয় পঞ্চায়তৰ আছিলে, সভাপতি আছিলে, আলেহা ৱাৰ্ড মেম্বাৰ। তেওঁ দুৱেলি মাজত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।